হৈছে বাবা? মা পৰি বাথৰুমত পিছল খাই পৰিলে। কি? হে ভগৱান, পৰি পেট বিষাইছে নেকি? বহুত বিষাইছে মা, সহ্য কৰিব পৰা নাই আৰু। মা কিবা এটা কৰক। পৰি তুমি অলপ ধৈৰ্য ধৰাচোন। বাবা, আমি ৰৈ নথকাই ভাল। ব'ল পৰীক হস্পিটেললৈ লৈ যাওঁ। দেৰি কৰিলে সমস্যা হ'ব পাৰে। মই গাড়ীখন উলিয়াও। যা পৰী। অংশীদাৰ কল দেখোন। মা দাদা ৰৈ আছে চাগে। কি কওঁ এতিয়া? বাবা, অংশমানৰ কেতিয়া একো নকবি। শুভ কামত যাব ওলাইছে, মন বেয়া কৰিব। তাকে মা কি কৰো? কিবা এটা বাহানা কৰ আৰু। হেল্ল' দাদা, যাব ওলাইছেনে আপোনালোকে? আমি ৰেডি। তোমালোকৰ বাবেহে ৰৈ আছিলো। ক'ত পালাহি? দাদা আপোনালোকে কাম এটা কৰকচোন। দাদা আপোনালোকে আগবাঢ়ক। মই আৰু পৰি আমাৰ গাড়ীৰে গৈ আছো আমি। মানে দাদা মোৰ কেছ এটাৰ বাবে হঠাৎ এঠাইত যাব লগা হ'ল। সেইকাৰণে প্লিজ দাদা বেয়া নাপাব, আপোনালোকে আগবাঢ়ি থাকক। হয় নেকি? ঠিক আছে, তোমাৰ ইম্পৰ্টেণ্ট কাম যেতিয়া উপায় নাই, আহিবা কিন্তু। হ'ব, যাম দাদা। ঠিক আছে। চৰি দাদা। মা কিবা এটা কৰক। পৰি মই গাড়ীখন উলিয়াও। মা পৰি তুমি চোৱাচোন। যা পৰী। পৰী মা বহুত বিষাইছে। মা কি হ'ব মা? মা বেবীয়ে কষ্ট পাইছে নেকি মা? নাই নাই, তুমি ধৈৰ্য ধৰাচোন। ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। আমি হস্পিটেললৈ যাম নহয়, সকলো ঠিক হৈ যাব। চিন্তা নকৰিবা, একো নহয় তোমাৰ। তোমাৰ আমি একো হ'বলৈ নিদিওঁ। তুমি চিন্তা নকৰিবা, একো নহয়। কৈছো নহয় একো নহয়। পৰী, আমি এতিয়াই যাম ৰবা। বাবা, আমি যাওঁনে? অলপ ধৈৰ্য ধৰা। পৰী ৰ'বচোন, ধৈৰ্য ধৰা। চিন্তা নকৰিবা, তোমাৰ আমি একো হ'বলৈ নিদিওঁ। সকলো ঠিক হৈ যাব। পৰি তুমি চিন্তা নকৰিবা, আমি হস্পিটেল আহি পাইছো। কলো
আজি বিজয় থকা হলে তোমাকে কইনাৰ ৰূপত দেখি কিমান যে আনন্দিত হলহেঁতেন। দাদাই মোক কইনাৰ ৰূপত চাবলৈ বহুত হেঁপাহ কৰিছিল, কিন্তু মোৰ এই ভাগ্য নাই তাৰ আশীৰ্বাদ পাবলৈ। বহুত মনত পৰিছে তালৈ। অনু, নাকান্দিবা মাজনী। আশীৰ্বাদ কিয় নাপাবা? বাবাই তোমাক চাই আছে আৰু আশীৰ্বাদো দিছে। তুমি কান্দিলে সি কষ্ট পাব, নাকান্দিবা। ঠিক আছে, তেতিয়াহ'লে মই গৈ বাক লৈ আহোঁ। মানে দাদাই বাৰে বাৰে সুধি আছে তাইৰ কথা। দাদাক ৰ'বলৈ নিদিবা, আমি সময়ত গৈ নাপামগৈ আৰু আমি যাব নোৱাৰিবও পাৰোঁ। What nonsense! ইমান ধুনীয়াকে মেকআপ কৰিছে, তুমি স্পইল কৰিবলৈ লৈছা। মা, কান্দিলে বেয়া দেখিব নহয়। নাকান্দিবা। আজি যদি দাদা থাকিলেহেঁতেন, সি হাঁহি হাঁহি ক'লেহেঁতেন, মোৰ ভণ্টিৰ দৰে ধুনীয়া কইনা দেখাই নাই। কিমান যে জোকালেহেঁতেন মোক। বাবা এতিয়াও আমাৰ মাজত আছে। মোৰ অনুভৱ হয় আমাৰ স্মৃতিয়ে তাক সদায় জীয়াই ৰাখিব। অনু, বিয়া হৈ নতুন ঘৰ, নতুন মানুহ পাই তুমি মোক পাহৰি নোযোৱাতো? মা, কি ভাবিছা এইবোৰ? মই তোমাক কিমান ভাল পাওঁ তুমি জানাই। তথাপিও ভয় হয়, জন্ম দিয়া মা নহয় যে, আৰু অতীতত তোমাৰ ওপৰত অন্যায় কৰিছিলো যে। মা, সেইবোৰ মই পাহৰিছো, তুমিও পাহৰি যোৱা। বৰ্তমান এটাই সত্য, মই সদায় তোমাৰ ওচৰত আছো আৰু সদায় থাকিম। মোৰ মাজনী, আন্টি, তোমালোক আহা। আন্টি, কইনা বাহিৰত নিবলৈ সময় হৈছে। বাইদেউ, আপোনাক একদম পৰি যেন লাগিছে। দাদাই দেখিলে কিন্তু একদম বেহুচ হৈ যাব। Wow, diamond set. আন্টি, এইবোৰ আপোনাৰ চইচ? বাহ, একদম আপোনাৰ দৰে ইউনিক। বিৰাট ধুনীয়া লাগিছে। অনু, তোমাৰ কিন্তু নজৰ লাগিব দেই। চাও, ক'লা ফুট এটা লগাই দিওঁ গালত। হে ৰবা, কি কৰা এইবোৰ?
নিজৰ নালাগিবৰ বাবে ফুট দিওঁ গালত। হোৱাট ননচেন্স। ইমান ধুনীয়াকে মেকআপ কৰিছে, তুমি স্পইল কৰিবলৈ লৈছা। তো গালত ফুট দিয়ে নেকি বৌ? তুমিও যে মানে একো নাজানা। চৰি আণ্টি, বেয়া নাপাব। মইতো মা, শেৱালিয়ে মোৰ ভাল চিন্তা কৰিহে ফুট দিব বিচাৰিছে, খং নকৰিবাচোন। গালত শেৱালি, তুমি মোক পিছফালে ফুট দিয়া, হ'ব? নালাগে দিয়ক বাইদেউ, নিদিওঁ। হেই দিয়াচোন, একো নহয়। হ'ব, এখেতে নিদিয়ে, মই দিওঁ। চাওঁ, আঁতৰ হোৱা। আজিৰ পৰা মই তোমাক বৌ বুলি মাতিম, হ'বনে? তুমি মোৰ একদম ফেভৰেট বৌ হ'বা। আণ্টি, আপুনি বৌৰ কাৰণে একদম টেনশ্যন নল'ব। বৌক সহায় কৰিবলৈ মই সদায় আছো। অ'কে। আণ্টি, আপোনাকো কিন্তু আজি বহুতকে কম লগা নাই। You are looking so gorgeous. থেংক ইউ, ভাল লাগিল। তাত অংশুৰ বাহিৰেও তোমাৰ দৰে স্মাৰ্ট ভনীয়েক এজনী আছে বুলি জানি। নহলেতো খুৰী, আমি গৈ থাকো, আপুনি বাইদেউক লৈ আহক। অ'কে, নি আছো। ভণ্টি, ব'ল। বৌ, তুমি আহা দেই সোনকালে, গৈ আছো। আণ্টি, বৌক অলপ সোনকালে আনিব হা। অ'কে। এই গয়াজনীৰ লগত যে কেনেকে থাকিব নহয়, এই ভনীয়েকজনীয়ে ঠিক আছে। মাজনী ব'লা। কিন্তু সঁচা কথা কওকচোন, কি হৈছে? আপোনালোক কিয় অহা নাই? আমাৰ বায়ে কিবা জেদ ধৰি আছে নেকি? নাই, মোৰে কাম আছে। আচলতে ময়ো ল'ব পৰা নাই, ক্ষমা কৰি দিবা। ঠিক আছে, তেতিয়াহ'লে মই গৈ বাক লৈ আহোঁ। মানে দাদাই বাৰে বাৰে সুধি আছে তাইৰ কথা। দাদা ক'বলৈ নিদিবা, আমি সময়ত গৈ নাপামগৈ। আৰু আমি যাব নোৱাৰিবও পাৰোঁ। কিন্তু মোৰ এনেকুৱা কিয় লাগিছে, আপুনি কিবা কথা লুকাই আছে নেকি? কিবা সমস্যা হৈছে নেকি পিণ্টু? কওকচোন। आपने YouTube चैनल को हैक होने से कैसे बताया, तो आपने सही वीडियो पर क्लिक किया। प्लीज इस वीडियो को पूरा देखिएगा, स्किप मत करिएगा। तो हेलो मेरे YouTube फैमिली, स्वागत है फिर से एक न्यू वीडियो में। तो आज आप लोग को बताएंगे